জনজাতিকৰণৰ দাবীত চাওতাল ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ যোৰহাটৰ ৰাজপথত 10 সহস্ৰাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ আৰু চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে আকাশ বতা জনজাতিকৰণৰ লগতে ভূমিপট্টা প্ৰদানৰো দাবী তুলিছে এই সকল প্ৰতিবাদকাৰীয়ে 26ৰ নিৰ্বাচনৰ পূৰ্বে দাবী মানি নললে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে আৰু এই সন্দৰ্ভত যোৰহাটৰ পৰা এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে আমাৰ সতীৰ্থ মাধুৰ্য শইকীয়াই সেই প্ৰতিবেদন আগবঢ়াইছো সদৌ চাওতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে যোৰহাট জিলাৰ মাজমজিয়াত আৰু যোৰহাট ষ্টেডিয়ামৰ পৰা আচলতে চাওতাল জনজাতিকৰণৰ দাবীত আচলতে প্ৰতিবাদ কৰি দেখিবলৈ পোৱা গৈছে আৰু সদৌ যি চাওতাল ছাত্ৰ সন্থা এছুৰ যি উদ্যোগত আচলতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু তেওঁলোকে আচলতে তেওঁলোকক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ কৰিবলৈ পোৱা হৈছে আৰু অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰক এই দাবী তেওঁলোকৰ অসমত বাস কৰা তেওঁলোকক খিলঞ্জীয়া চাওতালক শীঘ্ৰেই ভূমিৰ পট্টা প্ৰদান কৰা আদি বিভিন্ন দাবীৰে সৰ্বমুঠ 5টা দাবী এই মুহূৰ্তত দেখুৱাইছোঁ 5টা দাবীৰে তেওঁলোকে আচলতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই 5টা দাবীৰে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যোৰহাট চহৰৰ মাজমজিয়াত তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই আপোনাৰ ওচৰলৈ ৰাখিছোঁ 5টাকৈ দাবীলৈ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আজি সমগ্ৰ অসমত চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আজি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী চলি আছে ইতিমধ্যে আমাৰ বহুকেইখন জিলাত প্ৰতিবাদী কাৰ্যসূচী হৈ গ'ল আজি যোৰহাটত প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আমাৰ বিশেষ কথা এইটোৱে যে অসমত বসবাস কৰা চাওতালসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগিব দ্বিতীয় কথাটো হৈছে চাওতালসকলৰ যি ভূমি আছে ভূমি সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব ইয়াৰ লগতে 2022 চনত যি আদিবাসী শান্তি চুক্তি হ'ল সেই আদিবাসী শান্তি চুক্তিত আখৰে আখৰে অসম চৰকাৰে ৰূপায়ণ কৰিব লাগিব আজি তাৰ বহু প্ৰলোভন কৰি আছে তেওঁলোকে বহু মানে এই ক্ষেত্ৰত কাৰ্যকৰী নকৰাকৈ আজি 3টা বছৰ উকলি গ'ল আজি দুৰ্ভাগ্যজনক কথা আৰু 2টা বছৰ আছে 2টা বছৰ তেওঁলোকে কি কৰিব আজি অসম চৰকাৰে 500 কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰে 500 কোটি টকা দিয়াৰ কথা আছিলে 1000 কোটি টকা দিয়াৰ কথা আছিলে কিন্তু আজি অসম চৰকাৰ ব্যৰ্থ হৈছে আৰু অসমত থকা চাওতালসকলক কি কাৰণত জনজাতিকৰণ মৰ্যাদা আজি তাৰিখত প্ৰদান কৰিব পৰা নাই এয়া দুৰ্ভাগ্যজনক কথা আজি উৰিষ্যা বিহাৰ বেংগলত থকা চাওতালসকল যেতিয়া জনজাতিকৰণ হয় অসমত থকা চাওতালসকল কোনটো এংগুলৰ পৰা জনজাতিকৰণ হ'ব নোৱাৰে গতিকে আমাৰ স্পষ্ট কথা 2026ৰ আগত যদি চাওতালসকলক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে সমগ্ৰ অসমত আমি কিন্তু ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম আচলতে এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে চাওতালসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পুনৰ মন্তব্য ল'বলৈ অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীখিনিৰ লোকক চিদুলী মৰ্যাদা প্ৰদান কৰিব অন্যথা কিন্তু চাওতাল জনগোষ্ঠীখিনিৰ লোকে বিজেপি বৰ্জন কৰিব স্পষ্ট চাওক আমি যিখন ভাৰতবৰ্ষত আমি বসবাস কৰোঁ সেই ভাৰতবৰ্ষত চাওতালী জনগোষ্ঠীৰ লোকক জনজাতি হিচাপে ৰাষ্ট্ৰপতি দিব পাৰে কিন্তু অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীৰ লোকক আমি চাওতাল হিচাপে পৰিচয় দিয়াই নহয় ইয়াতে চাহ জনগোষ্ঠী হিচাপে পৰিচয় দিছে গতিকে আমি চাওতাল অসম চৰকাৰক দাবী জনাইছোঁ অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীখিনিৰ লোকক চাওতাল হিচাপে পৰিচয় দিব লাগে চাওতাল হিচাপে ভাৰতীয় সংবিধানত দিয়া অধিকাৰ চিদুলী হিচাপে ST মৰ্যাদা দিব লাগে যদিহে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠীৰ লোকক 26ৰ আগত ST মৰ্যাদা নিদিয়ে তেতিয়া চাওতাল জনগোষ্ঠীৰ লোকে আমি ইয়াতকৈ তীব্ৰতা আন্দোলন কৰি দিম আৰু অসমত আমি 26ৰ ইলেকশ্যন চাওতাল জনগোষ্ঠীৰ লোকে আমি বৰ্জন কৰিম এয়া স্পষ্ট দেখিবলৈ পোৱা গৈছে যে যোৰহাটৰ ৰাজপথত এই মুহূৰ্তত তীব্ৰ প্ৰতিবাদ আৰু জনজাতিকৰণৰ দাবীত 5টাকৈ দাবীত চাওতালসকলে লৈছে আৰু খিলঞ্জীয়া চাওতালসকলক তেওঁলোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক এইদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ এই মুহূৰ্তত সতীৰ্থ মেঘ আছে মোৰ সতীৰ্থ মেঘে দেখুৱাব যে কিদৰে আচলতে হাততে প্লে কাৰ্ড লৈ তেওঁলোকে চাওতাল শিক্ষকক প্ৰদান কৰক নিযুক্তি আমাৰ দাবী মানিব লাগিব উই ৱান্ট ST চাওতাল ঐক্য জিন্দাবাদ এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আচলতে অসম চৰকাৰ খাই আমাৰ দাবী ন্যায্য দাবী এইদৰে আচলতে হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দীঘলীয়া শাৰী এয়া হৈছে যোৰহাট নগৰৰ আচলতে পৰিৱেশ আৰু এই মুহূৰ্তত যোৰহাট ষ্টেডিয়ামৰ পৰা এটা বিশাল আচলতে প্ৰতিবাদী সমদল বুলি ক'ব লাগিব সাংস্কৃতিক প্ৰতিবাদী সমদল এই মুহূৰ্তত আৰু চাওতালসকলক চাহ জনজাতি বুলি কোৱাত তেওঁলোকে বাধা প্ৰদান কৰিছে চাওতালসকলক চাহ জনজাতি নামাকৰণ কৰা বন্ধ কৰক তেওঁলোকে সম্পূৰ্ণৰূপে বিচাৰিছে যে তেওঁলোকক জনজাতিকৰণ প্ৰদান কৰক অসমত 5টা দাবী শিক্ষক নিযুক্তি দিয়ক এইদৰে 5টা দাবী লৈ এইদৰে দেখিবলৈ পোৱা গৈছে যে যোৰহাটৰ ৰাজপথত এই মুহূৰ্তত তীব্ৰ প্ৰতিবাদ আৰু যোৰহাটৰ ৰাজপথত এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ যে দীঘলীয়া শাৰী প্ৰায় 10,000ৰো অধিক চাওতাল লোকে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছোঁ সতীৰ্থ মেঘ আছে মেঘে সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাব
এয়া হৈছে চাওতালসকলৰ প্ৰতিবাদ আৰু সকলোৱে আচলতে হাতে হাতে প্ৰতিবাদ লৈ চাওতালসকলক চাহ জনগোষ্ঠীৰ নামাকৰণ কৰা বন্ধ কৰক ভাৰতীয় সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি চাওতালসকলক জনজাতিকৰণ প্ৰদান কৰক এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰ মিছলীয়া আমি দেখুৱাই আছোঁ সেই পৰিৱেশটো যে কিদৰে আচলতে হাতে হাতে প্লে কাৰ্ড লৈ অসমত বাস কৰা চাওতাল জনগোষ্ঠীক চাওতালসকলক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক এয়া হৈছে তেওঁলোকৰ প্ৰতিবাদ আৰু এইদৰে চাওতালসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যোৰহাট নগৰৰ মাজমজিয়াত বাইকখন লৈ অহা এতিয়া নেকি আগবেদি লওঁগে হয় নাই এই বেক সাইডে